নমস্কাৰ। আজি মই আপোনালোকৰ লগত দেখাম যে আমাৰ আচলতে জন্মকুষ্ঠিত থকা কি আমাৰ মানে ইম্পৰ্টেণ্ট বস্তু আমি জানিব লাগে যে আমাৰ কুষ্ঠিখনত থকা প্ৰত্যেকটো বস্তুৰ ওপৰতে মই আপোনাক কিছু সংখ্যক হিচাপে আলোচনা কৰিম। যে প্ৰথমতে আমি আমাৰ জন্মকুষ্ঠিত চবচে বেছি ইম্পৰ্টেণ্ট বস্তুটো হৈছে যে আমাৰ জন্মচক্ৰটো। জন্মচক্ৰটোত আচলতে গ্ৰহৰ যোনবিলাক স্থিতি ইয়াক আমি জন্মচক্ৰ বুলি কওঁ আৰু ইয়াৰ যোনবিলাক গ্ৰহৰ স্থিতি থাকে, যোনটো ৰাশিত গ্ৰহ থাকে, তেনেকৈ আমাৰ অসমীয়াৰ যোনটো শুৱনি বনোৱা ষ্টাইল তাত আমাৰ যোনটো প্ৰথম এইট থাকে এইটো মেঘ ৰাশি বুলি কয়। ইয়াক মেঘ, তাৰপিছত বিষ, এনেকৈ আপোনাৰ মিথুন, কৰ্কট, সিংহ, তাৰপিছত কন্যা, এনেকৈ গোটেইকেইটা ৰাশি 12টা ৰাশি ইয়াত বহে। আৰু 12টা ৰাশি বহাৰ পিছত আমাৰ যোনটো লগ্ন হয় সেইটোক আচলতে আমাৰ প্ৰথম শনিখনৰ প্ৰথম ঘৰ হিচাপে আমি কৰোঁ। ইয়াত হৈছে আপোনাৰ লগ্নটো কৰ্কট লগ্ন, এইখন শনিত কৰ্কট লগ্ন বনিছে। তাত আমাৰ ইয়াত আচলতে জাতাহা আৰু পৰাহা এই দুটা থাকে। মানে আমাৰ যোনটো আপোনাৰ সেই যোনদিনাখন আমাৰ ব্যক্তিজন জন্ম হৈছে তেওঁৰ আচলতে কি তিথিত জন্ম হৈছে, কি নক্ষত্ৰত জন্ম হৈছে, তাৰ গোটেই ডিটেইলছখিনি ইয়াত নম্বৰত আমি তুলি ৰাখোঁ। তাৰপিছত আমাৰ জন্মকুষ্ঠিৰ আৰু এটা ইম্পৰ্টেণ্ট বস্তু থাকে যোনটো হৈছে আমাৰ জনাৰ্দী চক্ৰ। এইটো জনাৰ্দী চক্ৰটো যোনটো হৈছে ইয়াত আমাৰ যোনটো নক্ষত্ৰত এই ব্যক্তিজন জন্ম হৈছে তাক জন্ম নক্ষত্ৰ বুলি কৰা হয়। আৰু তাৰপিছত তাৰ পৰা এটা কেলকুলেশ্যন হয়, যেনেকৈ তাৰ পৰা 9 নম্বৰ নক্ষত্ৰ হ'ব কৰ্ম নক্ষত্ৰ, তেনেকৈ 15 নম্বৰটো সমুদ্ৰ নক্ষত্ৰ, তেনেকৈ নক্ষত্ৰ হিচাপত এইটো তুলি অনা হৈছে। এই নক্ষত্ৰ চক্ৰটোত জনাৰ্দী চক্ৰটোত আচলতে কথাটো কি হ'ল যে ইয়াত যেতিয়া কোনোবা এটা শুভ গ্ৰহ বিনাশ নক্ষত্ৰ বা ধৰি লওক আপোনাৰ সমুদ্ৰ নক্ষত্ৰ বা সাংঘাতিক নক্ষত্ৰৰ ওপৰেদি যেতিয়া তেওঁলোকে গোচৰ কৰিব, তেতিয়া আপোনালোকৰ জীৱনত সেই নক্ষত্ৰটো লৈ পেলাই কিবাকিবি সমস্যা আপোনালোকে পাব পাৰে। ঠিক আছে। তাৰপিছত আৰু এটা কথা হ'ল যে আমাৰ ইয়াত এটা ইম্পৰ্টেণ্ট বস্তু আছে যোনটো হৈছে পতাকী চক্ৰ। আচলতে পতাকী চক্ৰটো আমি কেলকুলেট কৰি উলিয়াব লাগে যে ইয়াত থকা গ্ৰহৰখিনি পজিশ্যনটোৱে আমাক বুজায় যে যেতিয়া কোনটো চনত বা কোনটো দিনত বা কোনটো বছৰত আমাৰ লাইফত কিবা মেজৰ প্ৰব্লেমছ আহিব পাৰে, মেজৰ সমস্যা কোনটো সময়ত আহিব পাৰে। ইয়াত যোনটো জমাৰ্দ অধিপতি বনে, জমাৰ্দ অধিপতি গ্ৰহটোৱে আমাক দেখায় যে আমাৰ লাইফত কোনটো সময়ত বেছি ছিৰিয়াছ প্ৰব্লেমছ আহিব পাৰে। সেইটো আমাৰ পতাকী চক্ৰৰ পৰা আমি গম পোৱা যায়। তাৰপিছত আমাৰ শনিখনত আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে যোনটো হৈছে আপোনাৰ ত্ৰিপাপ চক্ৰ। ত্ৰিপাপ চক্ৰটো হৈছে যে আমাৰ ইয়াত নক্ষত্ৰ হিচাপত ত্ৰিপাপ চক্ৰটো বনে, আৰু নক্ষত্ৰ হিচাপত ত্ৰিপাপ চক্ৰটো বনোৱাৰ পিছত ইয়াত আমাৰ যিহেতু কেতু পতাকী চক্ৰ, কেতু কুণ্ডলী আৰু গুৰু কুণ্ডলী থাকে, ইয়াৰ মতে আমাৰ যোনটো বৰ্ষ অধিপতি বনিব সেই বৰ্ষটোত মানে আমাৰ যেনিবা এতিয়া 8 বছৰ চলি আছে, যেনিবা ব্যক্তিজনৰ 8 বছৰ চলি আছে, 8 বছৰ তেওঁ পৰিছে শনি ৰাহু। এই বছৰটো তেওঁৰ কাৰণে শুভ নহয়। যদি এই বছৰটো তেওঁলোকে কিবা প্ৰতিকাৰ বা কিবা পূজা পাঠ যদি কৰে তেতিয়া তেওঁৰ কাৰণে অশুভ ৰিষ্টখিনি খণ্ডন হ'ব। তেনেদৰে মই মোৰ শনিখনত গ্ৰহবিলাকৰ শুভ আৰু অশুভ প্ৰভাৱ, এইটো এটা খালী জেগা থাকে, ইয়াত আমি গ্ৰহবিলাকৰ শুভ আৰু অশুভ প্ৰভাৱবিলাক লিখোঁ। তেনেকৈ ৰবি দশমত থাকিলে কি হয়, লগ্নত চন্দ্ৰ থাকিলে কি হয়, তেনেকৈ তাৰ বিষয়ে আমি অলপ আলোচনা কৰোঁ। তাৰপিছত ইয়াত আমি বিংকুত্ৰিৰ দশাৰ ওপৰত আলোচনা কৰোঁ যে বুধৰ দশা, কেতুৰ দশা কোনটো চনৰ পৰা আছে, শুক্ৰৰ দশা কোনটো চনলৈকে আছে, ৰবি দশা কোনটো চনলৈকে আছে, সেইখিনিৰ ওপৰত আলোচনা কৰোঁ। আৰু এইটো হৈছে গ্ৰহৰ ডিগ্ৰী, আচলতে কোনটো গ্ৰহ কিমান ডিগ্ৰীত আছিলে জন্ম সময়ত তাৰ বিষয়ে আমি আলোচনা কৰোঁ। এইকেইটাই হৈছে আপোনাৰ জন্মকুষ্ঠিত থকা ইম্পৰ্টেণ্ট পইণ্টছ। এই পইণ্টকেইটাক আমি বহুত বেছি ইম্পৰ্টেঞ্চ দিব লাগে। আমাৰ জন্মকুষ্ঠিত এইকেইটা পইণ্টছ থাকিলে আমি গম পাব পাৰোঁ যে আমাৰ আগন্তুক আহি থকা দিনবিলাক কেনেকুৱা হ'ব, আৰু এই পইণ্টছকেইটাৰ সহায়তে আমি আমাৰ জন্মকুষ্ঠিখনৰ বিশ্লেষণ কৰিব পাৰোঁ আৰু এজন জ্যোতিষীৰ লগত পৰামৰ্শ ল'ব পাৰোঁ। ধন্যবাদ।